হয় নমস্কাৰ। আজি আমাৰ পশ্চিম দৰং শাখা সাহিত্য সভাৰ বিশেষ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছে। আজি ৰাতিপুৱা 6 বজাৰ পৰাই কাৰ্যসূচী আৰম্ভ হৈছে। 6 বজাত আমাৰ এই মন্দিৰত বন্তি প্ৰজ্বলন কৰি নামঘৰীয়া অতুল নাথে শুভাৰম্ভণি কৰে আৰু তাৰ পিছতে আমাৰ 7:30 বজাত পতাকা উত্তোলন হয়। অসম সাহিত্য সভাৰ পতাকা ইয়াত উত্তোলন কৰে আমাৰ শাখাৰ সভাপতি মাননীয় কৰুণা সাগৰ বৰাদেৱে আৰু তাৰ পিছতে আমাৰ গছপুলি প্ৰদান আৰু ৰোপণ, অৰ্থাৎ আমি মূল সমিতিৰ তৰফৰ পৰা আমি কেইবাটাও মূল্যৱান গছৰ পুলি আনিছোঁ আৰু সেই গছৰ পুলিকেইটা নামঘৰ নিৰ্মাণ সমিতিক আমি তেওঁলোকক দিছোঁ আৰু তেওঁলোকে 4জন বিশিষ্ট লোকৰ দ্বাৰা ইয়াত গছপুলি ৰোপণ কৰিছে। মই অৱশ্যে নামকেইটা এতিয়া এই সময়ত ক'ব খোজা নাই। আৰু তাৰ পিছতে আমাৰ আৰম্ভ হৈছে কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন আৰু স্মৃতি পৰীক্ষা। এইটো সুকলমে হৈ যায়, যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে আৰু তাৰপিছত আমাৰ যি অলপ মজলীয়া খাপৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। এই সুন্দৰ পৰিৱেশত এই আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হৈছে আৰু সেইসকল ছাত্ৰ ছাত্ৰী যিসকলে পাৰদৰ্শিতা লাভ কৰিছে তেওঁলোকক আমি পুৰস্কৃত কৰাৰ ব্যৱস্থা ৰাখিছোঁ। ইয়াৰ পিছতে আমাৰ দিহানাম প্ৰদৰ্শন কৰা হয়। মাননীয়া কদমী নাথৰ দলে দিহানাম সুন্দৰভাৱে পৰিৱেশন কৰি আমাক আপ্লুত কৰে আৰু ইয়াৰ পিছতে আমাৰ আন এটা উল্লেখযোগ্য কাৰ্যসূচী বৰনৈ পৰীয়া কবি সন্মিলন, অৰ্থাৎ বৰনৈৰ পাৰে পাৰে যিসকলে ইয়াত জন্মগ্ৰহণ কৰি শিক্ষা গ্ৰহণ কৰি তেওঁলোকে কবি হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে বা নবীন প্ৰবীণ এই কবিসকলক লৈ এটা সুন্দৰ কবি সন্মিলন আমি অনুষ্ঠিত কৰিছোঁ আৰু এই কবি সন্মিলন সঞ্চালনা কৰে গুণমাজা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষয়িত্ৰী নলিনী চহৰীয়া বাইদেৱে আৰু পৰ্যালোচনাও তেখেতে কৰে। ইয়াৰ পিছত পৰ্যালোচনাত সহায় কৰে বামুণঝাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হৰে কৃষ্ণ বৰা আৰু আন্ধেৰীঘাট শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মাননীয় কুহি চহৰীয়াদেৱে। ইয়াৰ পিছত আমাৰ মাজতে উপস্থিত আছে উদযাপন সমিতিৰ সম্পাদক মাননীয় থানেশ্বৰ নাথদেৱ। মই তেখেতক চিনাকি কৰি দিছোঁ। তেখেতে আমাৰ এই অনুষ্ঠানলৈ দুপৰীয়াৰ আহাৰ আমাক দান হিচাপে আগবঢ়াইছে। এইখিনিতে আমি তেওঁক কৃতজ্ঞতা নিবেদন কৰিছোঁ আৰু এতিয়া মুকলি সভাখন মূলৰ সভাপতি কৰুণা সাগৰ বৰাদেৱৰ সভাপতিত্বত অনুষ্ঠিত হৈছে আৰু এই সভা কাৰ্যক্ৰমণিকা বৰ্তমান সুচাৰুৰূপে চলি আছে। ধন্যবাদ।